ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে থাকক আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি আনিলোঁ লোকেল মাছ। দেখিছেনে এফালে দেওবাৰে ইয়াত লোকেল মাছ পোৱা যায়, সেইকাৰণে ভাবিলোঁ লোকেল মাছৰ সৈতে আজি ভাত খাম। কোনে কোনে লোকেল মাছ খাই ভাল পায় জনাব। আৰু আমাৰ ৰুমত প্ৰায় মাছ আনি থকা হয়, লোকেল মাছ চানডে। দেখিছেনে এইফালে মাছ ধুনীয়াকৈ ফ্ৰাই কৰি দিলোঁ। আৰু এটা বস্তু দেখাম, আপোনালোকক চাই থাকিব। চাই আকৌ নাহাঁহিব দেই। এইফালে দেখিছেনে মাছৰ পেটু লৈ আহিছোঁ। মাছৰ পেটু খাম আজি ধুনীয়াকৈ। কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু মাছৰ পেটু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব। মই খুবেই ভাল পাওঁ, সেইকাৰণে আমি প্ৰায় চানডে হ'লে মাছ আৰু মাছৰ পেটু লৈ আহোঁ। আৰু ভিডিঅ'টো কালি দেওবাৰে ভিডিঅ' হয়, এইটো দেওবাৰে দিবলৈ সময় নাপালোঁ, সেইকাৰণে আজি সোমবাৰে ভিডিঅ'টো এডিট কৰিছোঁ। আপোনালোকে চাই থাকিব কেনেকৈ আমি মাছৰ পেটু বনাম। দেখিছেনে এইফালে বনাই আছোঁ ধুনীয়াকৈ, পিঁয়াজখিনি দি লৈছোঁ। এইফালে পিঁয়াজখিনি ভাজি আছোঁ আৰু ইয়াতে এতিয়া পেটুখিনি দি দিম। আপোনালোকে নাহাঁহিব দেই পেটু খাই বুলি। দেখিছেনে এইফালে আদা, ৰচুন, পিঁয়াজ, জলকীয়া চব দি এইফালে ভাজি আছোঁ ধুনীয়াকৈ। আৰু পেটু বুলি ক'লে তাত ভাত নিদিলে ভাল নালাগে, সেইকাৰণে আমি তাত ভাত দি দিছোঁ। দেখিছে ধুনীয়াকৈ এইফালে ভাত দি ধুনীয়াকৈ লৰাই দিম আৰু খাই বহুত ভাল লাগে। যোনে যোনে খাই ভাল পায় কমেণ্ট কৰি জনাব মোক দেই। দেখিছেনে এইফালে পেটু এতিয়া ৰেডি হৈ গৈছে, কি ধুনীয়া হৈ গৈছে দেখিছে নহয়। আৰু এতিয়া আমি এইফালে ভাতৰ কাঁহী ৰেডি হৈ গ'ল। দেখিছেনে এয়া পেটু, এয়া দালি, মাছ আৰু এইফালে মাছ ফ্ৰাই, কেঁকুৰা চাটনি। দেখিছেনে কি ধুনীয়াকৈ বনাই হৈ গ'ল। এতিয়া আমি খাম। কেনেকুৱা লাগে আপোনালোকক দেখি ভিডিঅ'টো